শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম দেৱৰ উত্তম দৈৱকী নন্দন শৰণে কৰো প্ৰণাম ৰাম শৰণে কৰো প্ৰণাম কৃষ্ণ শ্ৰী গুৰু শংকৰ কৰোণা সাগৰ নামৰে পাতিলা খেলা হৰি নামৰ নৌকা সজাই হাত দিলা কলি লোকক নিস্তাৰিলা হে ৰাম ৰাম শ্ৰী গুৰু শংকৰ কৰোণা সাগৰ নামৰে পাতিলা খেলা হৰি নামৰ নৌকা সজাই হাত দিলা কলি লোকক নিস্তাৰিলা এ ৰাম 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 নামৰ নৌকা সজাইলা গোবিন্দ নামৰে বঠা অনন্ত নামেৰে খিলি গজাল মুঠি নৌকাৰে হুইলা ৰক্ষা হে ৰাম ৰাম শ্ৰী গুৰু শংকৰ কৰোণা সাগৰ নামৰে পাতিলা খেলা হৰি নামৰ নৌকা সজাই হাত দিলা কলি লোকক নিস্তাৰিলা হে ৰাম ৰাম চাৰি বেদ হৈলা নৌকাৰ হাত তলা ভাগৱতে বাৰ হৈলা বৈকুণ্ঠক যাবলৈ যাৰ ইচ্ছাই আছে নৌকাৰে আগতে চোৱা হে ৰাম ৰাম শ্ৰী গুৰু শংকৰ করুণা
পাছে হইলা বিষ্ণু দুজনে নৌকা কাণ্ডাৰী মাজতে বহিয়া শ্ৰী গুৰু শংকৰে নামৰে লগাইলা শাৰী ৰাম ৰাম শ্ৰী গুৰু শংকৰ কৰুণা সাগৰ নামৰে পাতিলা খেলা হৰি নাম নৌকা সজাই হাত দিলা কলি লোক নিস্তাৰা কৃষ্ণ ৰাম শংকৰ মাধৱ নামে দুয়ো অৱতাৰ শ্ৰৱণ কীৰ্তন শৰণ ভজন কৰিলা প্ৰচাৰ কৃষ্ণ কৃষ্ণৰ চৰণে হৈবে জীৱতে ভকতি শুনা সাৱধানে তাক স্থিৰ কৰি গতি ৰাম ৰাম কৃষ্ণৰ চৰণে হৈবে জীৱতে ভকতি শুনা সাৱধানে তাক স্থিৰ কৰি মতি ৰাম ৰাম বিষ্ণু ভকতৰ সংগে লৈবে প্ৰথমত গুৰু মানি শুশ্ৰূষা কৰিবে ভাল মত ৰাম ৰাম কৃষ্ণৰ চৰণে হৈবে জীৱতে ভকতি শুনা সাৱধানে তাক স্থিৰ কৰি মতি ৰাম ৰাম লয়াই উপদেশ মাধৱক ধীব যতে কপুৰ্তি মানে কৃষ্ণক অৰ্পিব ৰাম ৰাম কৃষ্ণৰ চৰণে হৈবে জীৱতে ভকতি শুনা সাৱধানে তাক স্থিৰ কৰি মতি ৰাম ৰাম কৃষ্ণ কথা শ্ৰৱণত শুদ্ধ হৈব মন সৰ্বদায়ে কৰিবেক কৃষ্ণৰ কীৰ্তন ৰাম ৰাম কৃষ্ণৰ চৰণে হৈবে জীৱতে ভকতি শুনা সাৱধানে তাক স্থিৰ কৰি মতি ৰাম ৰাম কৃষ্ণৰ চৰণ চিন্তিবেক হৃদয়ত আচন্ত ঈশ্বৰ হৰি সমস্ত ভূতত ৰাম ৰাম কৃষ্ণৰ চৰণে হৈবে জীৱতে ভকতি শুনা সাৱধানে তাক স্থিৰ কৰি মতি ৰাম ৰাম হেন জানি প্ৰাণী কৰিবা
তেবে হে কৃষ্ণ কৰতি হৈবে তোমাৰ। এই ৰাম ৰাম কৃষ্ণৰ চৰণে হৈবে জীৱতে ভকতি। শুনা সাৱধানে তাক স্থিৰ কৰি মতি। এই ৰাম ৰাম হৰি সেৱাত কিছু নাহিকে প্ৰয়াস। আপুনি লবন্ত হৰি হৃদয়ত বাস। এই ৰাম ৰাম কৃষ্ণৰ চৰণে হৈবে জীৱতে ভকতি। শুনা সাৱধানে তাক স্থিৰ কৰি মতি। এই ৰাম ৰাম কৃষ্ণৰ চৰণে হৈবে জীৱতে ভকতি। শুনা সাৱধান তাকে স্থিৰ কৰি মতি। কৃষ্ণ।